আকৰ্ষণ হৈ কেনে পূৰ্বতে কা বিৰোধী তেওঁলোকে বিৰোধ কৰিছিলে, আজি তেওঁলোকে গেৰুৱা বসন পিন্ধিছে, কি ক'ব? যেহেতু আমি সদায় প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগতে আমি প্ৰত্যেকজন যি দল সংগঠন থাকে আমি সদায় উষ্ম আদৰণি জনাওঁ আমাৰ বিজেপিটো আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি সংগঠন হিচাপে আমি সেইখিনি সদায় অগ্ৰসৰ ভূমিকা লওঁ। সদায় আমি জাগ্ৰত প্ৰহৰী হিচাপে আমি সদায় থাকোঁ আৰু এইখিনি ক্ষেত্ৰত আমি যিমান পাৰোঁ যিমানখিনি আমাৰ বিভিন্ন দল সংগঠনে হওক বা আমি সদায় ভাবোঁ আমাৰ যিটো আমাৰ ৰাজনৈতিক দল তাতকৈ যেতিয়া আমাৰ বিশ্বত যিহেতু আমাৰ নাম আছে সেইকাৰণে আৰু সকলোতে যাতে নাম হয় সেইকাৰণে আমি যিমানখিনি পাৰোঁ আমি সদায় যোগদান কৰা কাৰ্যসূচী হাতে লৈ থাকোঁ। আজি যিখিনি নেতাই আজি যোগদান কৰিলে, যিখিনি মটকৰ ছাত্ৰ পৰিষদৰ সদস্য আহি আমাক যোগদান কৰে, মই সকলোকে ভাৰতীয় জনতা পাৰ্টি সৰ্ব মণ্ডল সমিতিৰ তৰফৰ সকলোকে মই উষ্ম আদৰণি জনাইছোঁ। আৰু এইখিনি বিভিন্ন দল সংগঠনৰ পৰা অহা আজি নতুনকৈ যোগদান হয় প্ৰায় 40তকৈও অধিক নেতৃত্বই আজি আমাক যোগদান কৰিলে। সৰ্ব মণ্ডল সমিতিৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু তেখেতলোকৰ সুস্বাস্থ্যৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগন্তুক দিনত ইয়াৰ পৰিকল্পনা আৰু আমি সমান্তৰাল আৰু অধিক ভোটত জিকাই লৈ যাব পাৰোঁ সৰ্ব মণ্ডল সমিতিৰ তৰফৰ পৰা আমি সেইখিনি চেষ্টা কৰিছোঁ। কাইলৈ আমি গম পাইছোঁ যে অহা কাইলৈ অসম গণ পৰিষদৰ দায়িত্বত থকা কেইবাজনো নেতাই বিজেপিত যোগদান কৰিব, এই সন্দৰ্ভত কি ক'ব? যিহেতু চাওক, আমি এটা কথা ক'ব বিচাৰোঁ সদায়, আমি কেতিয়াও নকওঁ যে এজিপিৰ যিখিনি কাৰ্যকৰ্তা আছে বেলেগ অন্য বিৰোধীলৈ যাওঁ বা যি আমাৰ আম আদমি পাৰ্টি আছে বা জাতীয় পৰিষদলৈ আছে, কেতিয়াও আমি নকওঁ। আমাৰ যিখিনি কাৰ্যকৰ্তা আছে বিজেপি যদি আমাৰ যিহেতু মিত্ৰজোঁটৰ চৰকাৰ, সেইটো কাৰণে আমি সদায় বিজেপিৰ যিখিনি কাৰ্যকৰ্তা আছে আমি সদায় ভাবোঁ যদি যোগদান কৰিব বিচাৰে এজিপিলৈ যাওক আৰু এজিপিৰ যিখিনি কাৰ্যকৰ্তা আছে বেলেগ অন্য দললৈ নগৈ পিনি আমাৰ বিজেপিলৈ যাতে আহক, এইখিনি সদায় আমি চেষ্টা কৰোঁ। আমি অন্য দলক দিয়াতকৈ আমাৰ দুটাৰ মাজতে সীমাবদ্ধ হৈ থাকিবলৈ আমি সদায় ভাবোঁ। আৰু তেখেতলোক সকলোৱে যিহেতু কিবা বিশেষ কাৰণত ধৰি লওক তেখেতলোকৰ কিবা মনে নিমিলিব পাৰে তেখেতলোকৰ, সেইকাৰণে আমাৰ চলাই আহিছে মই সকলোকে উষ্ম আদৰণি জনাইছোঁ। আগন্তুক দিনত যি আমাৰ যি জইন কৰিবলগীয়া আছে আৰু যিসকল বিজেপিৰ কাৰ্য অসুস্থ হৈ যদি কোনোবাই জইন কৰিবলগীয়া থাকে তেতিয়াহ'লে এজিপিলৈ যাবলৈ কওঁ। কিন্তু আমি জাতীয় পৰিষদ বা এটা ঝাৰু যিহেতু কোনো অস্তিত্বই নাই সেনেকুৱা এটা পাৰ্টিলৈ যাবলৈ কেতিয়াও আমি নকওঁ। সেইটো কাৰণে মই সকলোৱে সদায় উষ্ম আদৰণি জনাওঁ ভাৰতীয় জনতা পাৰ্টিলৈ। প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগতে আমাৰ যিমানখিনি দল সংগঠনৰ লৈ সদায় ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাটোৱে মই আশা কৰোঁ।